কি নাম আপনার? মোৰ নাম শাহাব হুছেইন। আজি আপোনালোকে কি লৈ আপোনালোকে ইয়াত বহিছে? একচুৱেলি আমালোকৰ পৌৰ কৰ্মচাৰী আজিৰ পৰা নহয়, কেই দশকৰ পৰা আমি এটাই ডিমাণ্ড আমাৰ আছে, বেলেগ ডিমাণ্ড নাই কি আমাৰ পৌৰ কৰ্মচাৰীসকলৰ চৰকাৰীকৰণ কৰিব লাগে। মাহ গ'লেই আমাৰ দৰমহাটো মাহে মাহে পাব লাগে। এইটো আমি 2013 আমাৰ এটা ডিচিজন গভৰ্ণমেণ্টৰ লৈছিল, কেবিনেট ডিচিজন হৈ গৈছিল কি চৰকাৰীকৰণ আমালোকৰ হ'ব 5103 আপোনাৰ কৰ্মচাৰী। কিন্তু এইটো নহ'ল। পিছত এই চৰকাৰ অহাৰ পিছত 2021 এটা নতুনকৈ বিধেয়ক আনি বিল পাছ কৰি গেজেট নটিফিকেশ্যন ওলাই চৰকাৰে আমাক চৰকাৰীকৰণ কৰিব বুলি কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু এতিয়া আমি চালোঁ নতুনকৈ কেডাৰ বনাইছে, বেছি দিন হোৱা নাই। তেওঁলোকে এই 2024-25 নতুনকৈ প্ৰস্তাৱ লোৱা এতিয়া হৈ গ'ল। আজি তেওঁলোকক এপইণ্টমেণ্ট দিব। কিন্তু আমাৰ ইমান দিন ইমান কুৱেৰি হ'ল, কমিশ্যন বহালে, কমিশ্যন ৰিপৰ্ট আহি গ'ল, কিন্তু আজিলৈ আমাৰ চৰকাৰীকৰণটো ইমপ্লিমেণ্টেশ্যন নহ'ল। তাৰ কাৰণে আমি আজিৰ দিনাই প্ৰতিবাদ কাৰ্যসূচী অল আসামৰ পৌৰসভাই আজিৰ একদিনৰ কাৰণে কৰ্মবিৰতি আৰু আমি কলা বেজ পৰিধান কৰি কৰ্মবিৰতিৰ কাৰণে আমি আজিৰ কাৰণে পালন কৰি আছোঁ। চৰকাৰে যদি আপোনালোকৰ দাবী মানি নলয় আপোনালোকে পৰিৱৰ্তন কি কৰিব? এতিয়া চাওক, আমি চৰকাৰেতো অলৰেডি ডিচিশ্যন লৈছে, প্ৰস্তাৱ গ্ৰহণ কৰিছে। আমি হয়তো আইনী প্ৰক্ৰিয়াত যাব পাৰোঁ বা আমি ইয়াৰ পৰা এজিটেশ্যনত যাম। আজি মিন্স আপোনাৰ অফিচত কাম বন্ধ আছে? বন্ধ আছে, 4টালৈ কাম বন্ধ আছে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।